ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। প্ৰিয় বন্ধুসকল, 14 জুন 2024 কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ভাল সময় দেখিবলৈ পোৱা গৈছে। আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মই আপোনালোকক এটা সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি কেতিয়াবা এনে অনুভৱ কৰিছে নেকি যে বহু চেষ্টা কৰাৰ পিছতো জীৱন যেন একে ঠাইতে ৰৈ আছে? আপুনি দিন ৰাতি পৰিশ্ৰম কৰিছে, সপোন দেখিছে, পৰিকল্পনা কৰিছে, কিন্তু মনৰ গভীৰতা কেতিয়াবা এনে প্ৰশ্ন জাগি উঠে, মোৰ সময় কেতিয়া আহিব? মোৰ ভাগ্যৰ দুৱাৰ কেতিয়া মুকলি হ'ব? মই যি অপেক্ষা কৰি আছোঁ সেয়া কেতিয়া বাস্তৱ হ'ব? যদি এই প্ৰশ্নবোৰে কেতিয়াবা আপোনাৰ মনতো আহিছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ 14 জুন 2024 তাৰিখে কন্যা ৰাশিৰ কিছুমান এনে সংকেত দেখা গৈছে যিবোৰ প্ৰথমে সাধাৰণ যেন লাগিব পাৰে, কিন্তু পিছত হয়তো সেই ঘটনাবোৰেই জীৱনৰ দিশ সলনি কৰা মুহূৰ্ত হিচাপে পৰিগণিত হ'ব পাৰে। হয়তো কোনো ফোন কল, হয়তো কোনো বাৰ্তা, হয়তো কোনো অচিনাকি সাক্ষাৎ, হয়তো বহুদিনৰ পৰা অপেক্ষা কৰি থকা এটা সুযোগ, আৰু হয়তো এনে এটা সিদ্ধান্ত যিটো আপুনি বহুদিন ধৰি ল'ব পৰা নাছিল। আজিৰ এই বিশেষ ৰাশিফল ভিডিঅ'ত আপোনালোকে জানিব পাৰিব 2024 চনৰ 14 জুন আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ, ধন আৰু কৰ্মৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন সংকেত দেখিব পোৱা যাব, প্ৰেম আৰু সম্পৰ্কত কি অপেক্ষা কৰি আছে, কোনবোৰ সুযোগ আপোনালোকে অৱহেলা নকৰিব আৰু কোনবোৰ ভুলে আপোনালোকৰ আগবঢ়াৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। শেষৰ অংশত মই উল্লেখ কৰিম এটা বিশেষ কথা যিটো বহু কন্যা ৰাশিৰ লোকে উপেক্ষা কৰে, অথচ সেইটোৱে কেতিয়াবা জীৱনৰ ডাঙৰ সফলতা আৰু ব্যৰ্থতাৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ কৰে। সেয়েহে ভিডিঅ'টো এৰি নিদিব, কাৰণ হয়তো আজিৰ এই বাৰ্তা মাজতেই আপোনাৰ জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ ইংগিত লুকাই আছে। এই আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিক শক্তি দেখিবলৈ পোৱা গৈছে। কন্যা ৰাশি বুধ গ্ৰহৰ অধীনস্থ। বুধ হৈছে বুদ্ধিমত্তা, যোগাযোগ, যুক্তি আৰু বিশ্লেষণ ক্ষমতাৰ প্ৰতীক। 14 জুনৰ দিনটো আপোনাৰ মনত আগতকৈ অধিক সক্ৰিয় হৈ থাকিব। দীৰ্ঘদিন ধৰি যিবোৰ বিষয় আপোনাক চিন্তিত কৰি ৰাখিছিল, সেইবোৰৰ কিছুমান উত্তৰ বা সমাধান ধীৰে ধীৰে স্পষ্ট হ'বলৈ আৰম্ভ কৰিব। এই দিনটোত আপুনি আটাইতকৈ অধিক আত্মবিশ্বাস অনুভৱ কৰিব পাৰে। কিছুমান কামত য'ত আপুনি ইতিপূৰ্বে দ্বিধাগ্ৰস্ত আছিল, সেইবোৰ সিদ্ধান্ত ল'বলৈ সাহস লাভ কৰিব। দ্বিতীয়টো হৈছে কৰ্মজীৱন আৰু চাকৰি। এই ক্ষেত্ৰত যদি আমি চাওঁ, কৰ্মৰ ক্ষেত্ৰত এই দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। যিসকল চাকৰিজীৱী, তেওঁলোকৰ কামত মূল্যাংকন ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতম বিষয়াসকলৰ দৃষ্টিত আপোনাৰ কামৰ ওপৰত পৰিব। দীৰ্ঘদিনীয়া প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে আশাৰ খবৰ আহিব পাৰে। পুৰণি যোগাযোগৰ জৰিয়তেও নতুন সুযোগ অহাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰত এই দিনটো মিশ্ৰ কিন্তু আশাব্যঞ্জক। আয় বৃদ্ধিৰ কিছুমান সুযোগ দেখা দিব পাৰে। পুৰণি কোনো ধন ঘূৰি অহাৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু আৱেগত পৰি ডাঙৰ খৰচ নকৰিব। বিশেষকৈ বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। এই সময়ত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক, লাভজনক হ'ব পাৰে। 14 জুনৰ শক্তি আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ ওপৰতো প্ৰভাৱ পেলাব। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন পৰিচয় সূচনা হ'ব পাৰে। কোনো নতুন ব্যক্তিৰ লগত হোৱা কথা-বতৰাই আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে। যিসকলে ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ মাজত আন্তৰিকতা বৃদ্ধি হ'ব পাৰে, কিন্তু অহংকাৰ আৰু অতিৰিক্ত সমালোচনাৰ পৰা আঁতৰি থকাটো ভাল। পৰিয়ালৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা কোনো মতভেদ আপোনালোকৰ মাজৰ পৰা আঁতৰি যাব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনালোকক সহায় কৰিব বুলি আশা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে পৰাপক্ষত অধিক পানী খাওক, পৰ্যাপ্ত টোপনি লওক, হজমৰ সমস্যাৰ পৰা সাৱধান থাকক। মানসিক চাপ আপোনালোকে এৰি চলক। দিনটো অলপ
নিজেই নিজক দিবলৈ চেষ্টা কৰক, কাৰণ আজিৰ দিনটো আপোনালোকৰ উৰ্জাবান দিন হিচাপে গণ্য কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকৰ শুভ সংখ্যা হৈছে 5, 6, 9। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। এই সময়ছোৱাত আপোনালোকে শুভ কাম আৰম্ভ কৰিব পাৰে। আপোনালোকৰ ক্ষেত্ৰত শুভ ৰং হৈছে সেউজীয়া আৰু পাতল হালধীয়া। শুভ দিশ হৈছে উত্তৰ পূব। কন্যা ৰাশিৰ বহু লোকৰ এটা বিশেষ স্বভাৱ আছে। তেওঁলোকে সকলো কামতেই নিখুঁতভাৱে আগবঢ়াৰ চেষ্টা কৰে, কিন্তু বহু সময়ত এই নিখুঁততাৰ কন্যা ৰাশিৰ বহু লোকে এটা বিশেষ স্বভাৱ আছে। তেওঁলোকে সকলো কামতেই নিখুঁতভাৱে আগবঢ়াটো বিচাৰে, কিন্তু বহু সময়ত এই নিখুঁততাৰ অপেক্ষাতেই সুযোগ তেওঁলোকৰ হাতৰ পৰা হেৰাই যায়। 14 জুনৰ মূল শিক্ষাই হৈছে 14 জুনৰ মূল পৰামৰ্শই হৈছে সঠিক সময়ত সঠিক পদক্ষেপ লওক। অতি চিন্তা কৰি সুযোগ নষ্ট নকৰিব। সুযোগ সহজতে নাহে, আৰু সুযোগ যদি আহে আপোনালোকে যদি চিনি নাপায় তেতিয়াহ'লে সেই সুযোগসমূহ হেৰাই যায়। কেতিয়াবা অসম্পূৰ্ণ আৰম্ভণিও ডাঙৰ সফলতা জন্ম দিব পাৰে। প্ৰিয় বন্ধুসকল, 14 জুন 2024 আপোনাৰ বাবে আশা, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰ দিন হিচাপে দেখিবলৈ পোৱা গৈছে। এই দিনটোত আপুনি নিজেই নিজৰ শক্তি চিনাৰ সুযোগ লাভ কৰিব। মনত ৰাখিব, ভাগ্যই দুৱাৰ খুলি দিব পাৰে, কিন্তু সেই দুৱাৰেদি আপুনি আগবাঢ়ি যোৱাৰ সাহস দেখুৱাব লাগিব। যদি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি নিষ্ঠাৱান থাকে, তেন্তে আগন্তুক সময়ত বহুত ভাল ফল পাবলৈ, ভাল সুযোগ পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। পুনৰ লগ হ'ম অন্য এটা ৰাশিফল ভিডিঅ'ত। আজিলৈ ধন্যবাদ।